নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, স্মাৰ্টফোন ব্যৱহাৰকাৰীলৈ ভাল খবৰ। হাজু হওক 6Gৰ আনন্দ ল'বলৈ। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰা হৈছে। 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব 6G ডিভাইচত। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি। 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব 6G স্মাৰ্টফোনত। 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব 6G সেৱা। 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এই ডিভাইচে। জাপানত 6Gৰ সফল পৰীক্ষণ সম্পন্ন হৈছে আৰু শীঘ্ৰে মোবাইল ফোনত 6G সেৱা প্ৰচলনৰ বাবে আৰম্ভ কৰিব কাম কাজ। পৰৱৰ্তী খবৰ, কৰোনাৰ ভেকচিন কোভিচিল্ডৰ সাইড ইফেক্টৰ চৰ্চা চলি থকাৰ মাজতে এই সন্দৰ্ভত আহিছে আন এক ডাঙৰ খবৰ। হঠাৎ বিশ্বজুৰি বজাৰৰ পৰা নাইকিয়া হ'ল কোভিচিল্ড ভেকচিন। বজাৰৰ পৰা সকলো ভেকচিন উঠাই ল'লে এষ্ট্ৰাজেনেকাই। বিশ্বজুৰি বজাৰৰ পৰা ক্ৰমান্বয়ে কমি গৈছে কৰোনাৰ ভেকচিন। বিশ্বজুৰি কোভিড-19 ভেকচিন প্ৰত্যাহাৰৰ কাম আৰম্ভ কৰিছে এষ্ট্ৰাজেনেকাই। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ চৰ্চা চলি থকাৰ সময়তে এই ডাঙৰ খবৰ আহিছে। বিশ্বৰ বজাৰত উপলব্ধ সকলো ভেকচিন ঘূৰাই লোৱাৰ সিদ্ধান্ত এষ্ট্ৰাজেনেকাৰ। চাহিদা হ্ৰাস তথা অন্য বিশেষ কাৰণত ভেকচিন উভতাই লোৱাৰ খবৰ এই কোম্পানীটোৰ। এষ্ট্ৰাজেনেকাই উল্লেখ কৰিছে বাণিজ্যিক কাৰণত বজাৰৰ পৰা ঘূৰাই লৈছে এই ভেকচিনসমূহ। বিশ্বজুৰি বিগত সময়ত কোভিচিল্ডক লৈ উত্থাপন হৈছে ভিন্ন প্ৰশ্নৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি কোম্পানীটোৱে আদালতত স্বীকাৰ কৰিছে পাৰ্শ্বক্ৰিয়াৰ কথা। ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানীৰ সিদ্ধান্তক লৈ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সৰ্বত্ৰে। এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰিছিল এই ভেকচিন আৰু এই ভেকচিনক ভাৰতীয় চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছিল কোভিচিল্ড নামেৰে। এই ভেকচিন ব্যৱহাৰ কৰা অন্য দেশসমূহতো একেধৰণে প্ৰত্যাহাৰ কৰা হ'ব এই ভেকচিন। ব্ৰিটেইনত এষ্ট্ৰাজেনেকা নামৰ ফাৰ্মাচিউটিকেল কোম্পানীটো সন্মুখীন হৈছে বহু গোচৰৰ, যাৰ পিছত হঠাৎ বিশ্বৰ বজাৰৰ পৰা উঠাই লৈছে সকলো ভেকচিন। পৰৱৰ্তী খবৰ, ভাৰতীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াত হঠাৎ হাহাকাৰ। একেলগে ছুটি ল'লে এয়াৰ ইণ্ডিয়াৰ প্ৰায় 300 গৰাকী কৰ্মচাৰীয়ে আৰু কৰ্মচাৰীয়ে ছুটি লোৱাৰ বাবে বাতিল কৰিবলগীয়া হ'ল 86খন বিমানৰ চলাচল। অসুস্থতাৰ দোহাই দি হঠাৎ ছুটি ল'লে বিমানৰ বৃহৎ সংখ্যক কৰ্মচাৰীয়ে ছুটি লোৱাৰ বাবে বাতিল কৰিবলগীয়া হ'ল ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰায় 86খন বিমানৰ চলাচল। এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ 86খন বিমানৰ চলাচল বাতিল। কৰ্মচাৰীৰ অভাৱ দেখুৱাই কোচি, কালিকট, বাংগালুৰুকে ধৰি ভিন্ন বিমানবন্দৰলৈ চলা বিমানৰ যাত্ৰা হঠাৎ বাতিল কৰা হৈছে। হঠাৎ অসুস্থতা দেখুৱাই নটিছ অবিহনে ছুটি ল'লে কেবিন ক্ৰুৰ প্ৰায় 300 গৰাকী কৰ্মচাৰীয়ে। উল্লেখযোগ্য যে শীঘ্ৰে একত্ৰীকৰণ কৰা হ'ব এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, যাৰ বাবে কেইবাগৰাকী কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি। এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ একত্ৰীকৰণৰ বিৰোধিতা কৰি আহিছে এই কৰ্মচাৰীসকলে আৰু দৰমহাৰ গাঁথনিক লৈও কৰ্মচাৰীসকলৰ মাজত অসন্তুষ্টি থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বিমানৰ চলাচল বাতিল কৰিবলগীয়া হোৱাত যাত্ৰীসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 48 ঘণ্টাত অসমৰ 26খন জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি অসমৰ 26খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি।
ধাৰাসাৰ বৰষুণৰ লগতে হ'ব পাৰে ধুমুহা বজ্ৰপাত। প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত বলিব পাৰে ধুমুহা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। আগন্তুক 48 ঘণ্টালৈ অধিক বৰষুণৰ সম্ভাৱনা 26খন জিলাত। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, IPL জুৱাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে অসম আৰক্ষী। জুৱা খেল দেখিলেই আপুনি খবৰ দিয়ক আৰক্ষীক। এতিয়াৰ পৰা জুৱাৰীৰ বিৰুদ্ধে আপুনি মোবাইলতে দিব পাৰিব অভিযোগ। আপোনাৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে 3টাকৈ বিশেষ ফোন নম্বৰ। এতিয়াই লিখি ৰাখক এই নম্বৰ কেইটা। জুৱা খেল দেখিলে আপুনি খবৰ দিয়ক আৰক্ষীক। এতিয়াৰ পৰা জুৱাৰীৰ বিৰুদ্ধে আপুনি মোবাইলতে দিব পাৰিব অভিযোগ। আপোনাৰ বাবে অসম আৰক্ষীয়ে 3টাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰিছে। IPL জুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ। যিকোনো IPL জুৱাৰ বিষয়ে অভিযোগ দিবলৈ যোৰহাট আৰক্ষীৰ নম্বৰ মুকলি। নম্বৰ কেইটা হৈছে ক্ৰমে প্ৰথম নম্বৰটো হৈছে 6026900672, দ্বিতীয় নম্বৰটো হৈছে 6026900673 আৰু তৃতীয় নম্বৰটো হৈছে 6026903349। এই 3টা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। উল্লেখযোগ্য যে এই মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সেনাৰক্ষীৰ পুনৰ বৃহৎ সফলতা। ডুমডুমাত সেনাৰক্ষীৰ অভিযানত আটক কৰা হৈছে এগৰাকী প্ৰাক্তন আলফা সদস্যক। ডুমডুমাত অস্ত্ৰসহ আটক প্ৰাক্তন আলফা সদস্য। অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি আটক হৈছে লোকজন আৰু প্ৰাক্তন আলফা সদস্যজন হৈছে ধন বৰা। এটা আমেৰিকান পিষ্টল, 12জাই সক্ৰিয় গুলীসহ ব্যক্তিজনক আটক কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ভাৰতীয় ডাক বিভাগত খালী হৈছে 98,000 পদ। আজিয়েই কৰক আবেদন। ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ আহিছে। এইবাৰ ভাৰতীয় ডাক বিভাগত খালী হৈছে হাজাৰ হাজাৰ পদ। 98,000ৰো অধিক পদৰ বাবে আপুনি কৰিব পাৰিব আবেদন। মাধ্যমিক উত্তীৰ্ণই আবেদন কৰিব পাৰিব এইসমূহ পদৰ বাবে। খালী হৈছে পিয়নৰ 59,099টা পদ, মেনি গাৰ্ডৰ 1,445টা পদ, লগতে খালী হৈছে মাল্টি টাস্কিং ষ্টাফৰ 37,549টা পদ। 18 পৰা 40 বছৰ বয়সৰ ব্যক্তিয়ে কৰিব পাৰিব আবেদন। আৰু এই চাকৰিৰ মাহিলী দৰমহা হৈছে নিম্নতম 25,000 টকা। এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আপোনালোকে লগ ইন কৰক indiapost.gds.online.gov.in। এই ৱেবছাইটৰ জৰিয়তে সবিশেষ তথ্য জানিব পাৰিব। লগতে এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, দেশত লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে পুনৰ হলঠেকত পৰিছে কংগ্ৰেছ। এইবাৰ উত্তৰ পূবৰ নাগৰিকক চাইনিজ আখ্যা দিলে কংগ্ৰেছ নেতাই। আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ কটাক্ষ। দেশবাসীৰ ছালৰ ৰং চাই যোগ্যতা নিৰূপণ কৰে কংগ্ৰেছে। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। উত্তৰ পূবৰ নাগৰিকক এইবাৰ চাইনিজ আখ্যা দিলে এগৰাকী কংগ্ৰেছ নেতাই। কংগ্ৰেছ নেতা ছেম পিত্ৰোদাৰ ভাষ্যক লৈ পুনৰ বিতৰ্ক। উত্তৰ পূবৰ লোকসকল দেখিবলৈ চীনৰ নাগৰিকৰ দৰে, দক্ষিণ ভাৰতৰ লোকসকল আফ্ৰিকাৰ নাগৰিকৰ দৰে, পশ্চিম ভাৰতৰ লোকসকল আৰবৰ নাগৰিকৰ দৰে বুলি মন্তব্য কংগ্ৰেছ নেতাৰ। উত্তৰ ভাৰতৰ লোকসকল দেখিবলৈ শ্বেতবৰ্ণৰ লোকৰ দৰে বুলি মন্তব্য কৰে। এটা সাক্ষাৎকাৰত দেশৰ ভিন্নতাৰ ওপৰত ক'বলৈ গৈ এই ভাষ্য কংগ্ৰেছ নেতাজনৰ। আৰু ভাৰতৰ সকলো নাগৰিক ভাতৃ ভগ্নীৰ দৰে বাস কৰি আহিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে। আৰু কংগ্ৰেছ নেতাজনৰ এই সাক্ষাৎকাৰৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কটাক্ষ।
দেশবাসীর ছালৰ ৰংচা যোগ্যতা নিৰূপণ কৰে কংগ্ৰেছে। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।